আপুনি লাভ কৰা নাই নেকি PM কিষাণৰ কিস্তি? যদি আপুনি PM কিষাণৰ কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপোনালোকৰ বাবে আজিৰ ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। যিহেতু আপোনালোকক দিব ওলাইছোঁ এটা গুড নিউজ, আপোনালোকৰ বাবে খুবেই ভাল খবৰ। তো আপোনালোকৰ যিহেতু PM কিষাণত যিসকল কৃষকে এতিয়াও EKYC কৰিব পৰা নাই বা লেণ্ড চিডিং কৰিব পৰা নাই, তো তেখেতসকললৈ আহিছে এই ভাল খবৰটো। যদিহে আপোনাৰ এই সমস্যা হৈ আছে তেতিয়াহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো ইম্পৰ্টেণ্ট। তো ভিডিঅ'টো আপোনালোকে একেবাৰে স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কি নতুন আপডেট আহিছে তো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। তো গাইছ আপোনালোকক ক'ব খুজিছোঁ, আপোনালোকক জনাব বিচাৰিছোঁ যিবিলাক হিতাধিকাৰীয়ে তাৰমানে PM কিষাণৰ কিস্তি লাভ কৰা নাছিলে, তো আপোনালোকে ধৰক 14 নং কিস্তি লাভ কৰা নাই বা 13 নং কিস্তি লাভ কৰা নাই, তো আপোনালোকৰ সমস্যাবিলাক যিহেতু আপোনালোকৰ একাউণ্টৰ লগত হৈ আছে বা আপুনি কিস্তি আপোনালোকে যোগ্য হৈও আপুনি কিস্তি লাভ কৰা নাই, তো এতিয়াৰ পৰা আপোনালোকে তেনেকুৱা আপোনালোকৰ নহয়। তো আপোনালোকে যাব লাগিব ক'ত, আপোনালোকক মই সবিশেষ জনাম। এই নটিফিকেশ্যনখন আপোনালোকে চাই লওক। তো তাত কি লিখা আছে আজি আপোনালোকক মই দেখুৱাব খুজিছোঁ, তো বলকচোন। তো গাইজ PM কিষাণৰ যিহেতু এটা আপোনাৰ টুইটত জনাইছে কৃষি এগ্ৰিকালচাৰ বিভাগৰ পৰা, তো ইয়াত এখন নটিফিকেশ্যন দেখিবলৈ পাইছে। এখন হৈছে আপোনাৰ ফটো হয়, ঠিক আছে। তো এই ফটোখনত আপোনালোকক লিখা আছে যে আপোনাৰ আধুনিক কৃষি শ্ৰমিক কিষাণ মোদী চৰকাৰ কি গেৰেণ্টি, আপোনালোকক যিসকল কৃষক কৃষি আপোনালোকৰ গেৰেণ্টি দি কৈছে যে মোদী চৰকাৰেতো আপোনালোকে পইচা লাভ কৰিব। কি পইচা লাভ কৰিব, তো ইয়াৰ আপোনালোক জনাইছে PM किसान योजना से मिल रही किसानों को हर साल रुपये 6,000 की सम्मान राशि और अब योजना की सुसरेशन यानी 60% কাৰ্বেজ के लिए मोदी सरकार की विशेष पहल। তো ইয়াত কিছুমান সুবিধা কৰি দিয়া হৈছে আপোনালোকৰ বাবে, যিসকল কৃষকে 6,000 টকাকৈ আপুনি লাভ কৰি আছে বছৰি। তো আপুনি যদি কিস্তি লাভ কৰা নাই, তো তাৰ কাৰণে আপোনালোকৰ ওচৰত এখন অভিযান লোৱা হৈছে, এখন অভিযান কৰা হ'ব। সেই অভিযানখন ক'ত হ'ব, কেনেকৈ হ'ব, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো PM কিষাণ সেচুৰেশ্যন অভিযান আপোনালোকক যিটো সেচুৰেশ্যন অভিযান আপোনালোকৰ গাঁৱে গাঁৱে অভিযানটো কৰা হ'ব। কেনেকুৱা ধৰণৰ হ'ব মই কৈ আছোঁ। সभी কিষাণ ভাই বহন ইস অভিযান সে জৰুৰ জুড়ে और इसका লাভ উঠায়। যিসকল ভাই ভনী আছে সেই ভাই ভনীসকলক কোৱা হৈছে যে আপোনালোকে এই সুবিধাটো লাভ উঠাওক। অভিযান কি প্ৰমোজ বিশ্বস্তা, ইয়াত কি সুবিধা থাকিব, বিশেষ সুবিধা কি আছে। তো অভিযান 15 জানুৱাৰী 2026 তক চলেগা। আপোনালোকক কৈছে যে 15 জানুৱাৰী 2024 এই অভিযানটো চলিব। PM কিষাণ योजना से संबंधित जानकारी के लिए किसान भाई बहन গ্ৰাম নডেল আপোনাৰ গাঁৱত থকা যিটো ধৰক কৃষি কাৰ্যালয় আছে সেই কাৰ্যালয়ত গৈ আপোনালোকে যোগাযোগ কৰিব পাৰে। কিষাণ ৰেজিষ্ট্ৰেশ্যন के लिए CSC या ব্লক অফিচ যা सकते हैं। যদি আপোনালোকে নতুনকৈ যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি CSC চেণ্টাৰত যাব পাৰে বা আপুনি ব্লক অফিচত গৈ এগ্ৰিকালচাৰ অফিচত গৈ আপুনি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু ইয়াত লিখিছে 23 ডিচেম্বৰ কিষাণ দিৱস। যিহেতু আপোনালোকৰ 23 ডিচেম্বৰত কিষাণ দিৱস আহি আছে। 25 ডিচেম্বৰ সুশাসন দিৱস को सभी गाँव में विशेष ग्राम सभा बैठक आयोजित की जाएगी। ইয়াত কৈছে যে 23 ডিচেম্বৰত কৃষক দিৱস আৰু ইফালে 25 ডিচেম্বৰ সুশাসন দিৱস। এই 23 আৰু 25 ডিচেম্বৰত আপোনালোকৰ গাঁও অঞ্চলবিলাকত এখন বৈঠক আয়োজিত কৰা হৈছে। সেই বৈঠকত এতিয়া আপোনালোকে কি কৰিব পাৰিব, যদি আপোনালোকৰ কিবা আপত্তি থাকে, ধৰক আপুনি কৃষকৰ আপুনি পইচা লাভ কৰি আছিলে এতিয়া লাভ কৰা নাই, আপোনাৰ KYC হোৱা নাই, আপোনাৰ লেণ্ড ছেডিং হোৱা নাই, আধাৰ ছেডিং হোৱা নাই, তো সকলোখিনি আপুনি তাতে গৈ আলোচনা কৰিব পাৰিব। সিহঁতক ক'ব পাৰিব কি সমস্যা আপোনাৰ কি প্ৰব্লেম হৈ আছে। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি কি উপলব্ধি, ইয়াত কৈছে যে কিমান লোক ইয়াত উপলব্ধি হৈ আছে। তো PM किसान योजना के तहत अब तक 11 करोड़ से अधिक किसान परिवारों को और 2.80 लाख करोड़ रुपये से अधिक की राशि संचालित। তো যেহেতু 11 কৰোৰ লোকে কৃষকে লাভ কৰি আছে PM কিষাণৰ পইচা, বাকীখিনি লাভ কৰা নাই। 2.80 লাখ কৰোৰ रुपया আপোনালোকৰ যিহেতু নামত দিয়া হয়। योजना का 100% স্বচ্ছ ভাৰত চৰকাৰ দ্বাৰা বহন। তো ইয়াত আপোনালোকে নিশ্চয় বুজি পালে। তো ইয়াত যিখিনি আপোনালোকক কৈছে যে আপোনালোকৰ গাঁৱত গৈ এখন বৈঠক কৰা হ'ব। সেই বৈঠকত আপোনালোকৰ PM কিষাণৰ যিকোনো সমস্যা আপোনালোকে তাতে গৈ আপোনালোকে ক'ব পাৰিব। আপোনাৰ কি সমস্যা হৈ আছে, আপুনি KYC কৰিব পৰা নাই বা লেণ্ড ছেডিং কৰিব পৰা নাই বা আপুনি আধাৰ ছেডিং কৰিব
কৰিব পৰা নাই বা আপোনাৰ FTO প্ৰচেছ নহৈ আছে সকলোখিনি সমস্যাৰ বিষয়ে আপুনি আলোচনা কৰিব পাৰিব অহা 23 ডিসেম্বৰ আৰু 25 ডিসেম্বৰ মানে 23 আৰু 25 ডিসেম্বৰত আপোনাৰ গাঁৱৰ অঞ্চলত মানে গ্ৰামত আপোনাৰ যেহেতু এই বৈঠক আয়োজিত কৰা হ'ব মানে য'ত আপোনালোকৰ এগ্ৰিকালচাৰ অফিচ আছে সেইবিলাক অঞ্চলত মানে তাতে গৈ আপোনালোক হয়তো তাতে হ'ব পাৰে বা আপোনাৰ গাঁৱৰ ভিতৰতো হ'ব পাৰে তো এইখিনি আপোনালোকৰ সুবিধা আপোনালোকে পাব আৰু আপোনালোকে ইয়াত এটা নম্বৰ দেখিবলৈ পাইছে PM কিষাণ হেল্পলাইন নম্বৰ যদি আপোনাৰ কিবা আপোনাক সুধিব লগা যদি থাকে বা আপোনাৰ যদি কিবা প্ৰশ্ন কৰিব লগা থাকে তেতিয়াহ'লে আপুনি ইয়াত এই নম্বৰত টোল ফ্ৰী নম্বৰ আপুনি কল কৰিব পাৰে 155261 ইয়াত নম্বৰটো দিয়া হৈছে তো ইয়াত নম্বৰটো আপোনালোকে চাব পাৰিব স্ক্ৰীনত দেখুৱাইছো 155261 এই নম্বৰটোত আপোনালোকে কল কৰিলে আপোনালোকে PM কিষাণৰ যিকোনো আপোনালোকে সমস্যাৰ বিষয়ে জানিব পাৰিব তো গাইস আপোনালোকক মই যেহেতু ভিডিওটো দেখুৱালো যে PM কিষাণৰ যেটো নতুন আপডেট আহিছে যে আপোনালোকৰ বাবে তো গ্ৰাম অঞ্চলত মানে আপোনাৰ গাঁৱত ওচৰত আপোনালোকৰ এখন বৈঠক আয়োজিত কৰা হ'ব 23 আৰু 25 ডিসেম্বৰত সেই বৈঠকখন আলোচনা কৰা হ'ব সেই বৈঠকত আপোনালোকে গৈ আপোনাৰ যিখিনি সমস্যা আছে আপোনালোকে তাতে আপোনালোকে ক'ব পাৰিব সেই সমস্যাৰ বিষয়ে আপোনালোকৰ ধৰক PM কিষাণৰ KYC হোৱা নাই আপোনাৰ লেন্ড সেটিং হোৱা নাই আপোনাৰ FTO প্ৰচেছ বা আপোনাৰ আধাৰ সেটিং যিকোনো সমস্যাৰ বিষয়ে আপুনি তাত গৈ আপুনি আলোচনা কৰিব পাৰিব যেহেতু এতিয়া মই ক'ব খুজিছো বহুতো হিতাধিকাৰী এতিয়াও হোৱা নাই আপোনাৰ KYC যদি আপোনাৰ KYC নহয় তেতিয়াহ'লে আপুনি PM কিষাণৰ পইচা লাভ নকৰে তো সেইটো হৈছে আপোনাৰ মেইন কাম তো আপোনাৰ এই তিনিটা কাম নহলে আপুনি লাভ নকৰে কোনো ধৰণৰ কিস্তি তো এতিয়া ক'ব খুজিছো যে বহুতো হিতাধিকাৰীয়ে তাৰমানে দুখীয়া শ্ৰেণীৰ লোক এতিয়াও লাভ কৰা নাই কিস্তি কিহৰ কাৰণে হৈছে এই সমস্যাটো আপোনালোকক মই দেখুৱালোৱে যে আপোনালোকৰ যেহেতু এই সুবিধাটো দিয়া হৈছে আপোনালোকে এই সুবিধাটোৰ জৰিয়তে আপোনালোকে বহুখিনি আপোনালোকে উপকৃত হ'ব পাৰিব তো আপোনালোকে সেই বস্তুটো আপোনালোকে কৰিব লাগিব আপুনি অফিসত আপোনালোকে যাব এতিয়া নালাগে আপোনালোকে গাঁৱৰ অঞ্চলত বা আপোনালোকৰ তাতে আপোনালোকৰ মিটিং কৰা হ'ব সেই মিটিঙত আপোনালোকে গৈ আপোনাৰ যিখিনি সমস্যা আছে PM কিষাণৰ সেই সমস্যাখিনিৰ বিষয়ে আপুনি আলোচনা কৰিব পাৰিব আৰু লগতে আপোনালোক ক'ব খুজিছো যে আপোনালোকে যদি আগতে কিস্তি লাভ কৰা নাছিলে আপুনি যিবিলাক ধৰক পেন্ডিং হৈ আছে আপোনাৰ কিস্তিবিলাক সেই কিস্তি পেন্ডিং বিলাক আপোনালোকে একেলগত লাভ কৰিব পাৰিব যদিহে আপোনাৰ PM কিষাণৰ যিখিনি নিয়ম আছে সেই নিয়মখিনি যদি আপোনালোকে কৰে আপোনালোকৰ যিখিনি প্ৰবলেম হৈ আছে সেই প্ৰবলেমখিনি আপোনালোকে সলভ কৰিব লাগিব যদিহে আপুনি প্ৰবলেমখিনি সলভ নকৰে তেতিয়াহ'লে আপুনি PM কিষাণৰ কিস্তি কোনোদিনে লাভ কৰিব নোৱাৰে তো এইটো হৈছে আপোনাৰ মেইন কাম আপোনালোকে এইখিনি কাম কৰি লওক আৰু আপোনালোকে এতিয়া যেহেতু সহজ হৈ গৈছে আপোনালোকৰ যেহেতু 23 আৰু 25 ডিসেম্বৰত আহি আছে আপোনাৰ গাঁও অঞ্চলত গ্ৰাম অঞ্চলত এনেকুৱা আপোনালোকৰ এখন বৈঠক কৰা হ'ব PM কিষাণৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰা হ'ব সেই তাতে গৈ আপোনালোকে আপোনাৰ যিখিনি সমস্যা আছে সেই সমস্যাৰ বিষয়ে আপোনালোকে আলোচনা কৰক চাব আপোনালোকৰ যিখিনি প্ৰবলেম হৈ আছে সেই প্ৰবলেমখিনি সলভ হৈ যাব তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোকক এইখিনিয়ে ক'ব লগা আছিল তো ভিডিওটো চাই কেনেকুৱা পালে জনাব ভিডিওটো চাই যদি ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম